ভূপেন হাজৰিকাই কি কৰিলে মই হয়তো এটা বিস্তৃতভাৱে ব্যাখ্যা বিশ্লেষণ কৰিব নালাগে তেওঁ দীৰ্ঘদিন ধৰি কলিকতাত আছিল পিছত গৈ বোম্বাইত আছিল গতিকে প্ৰবাসী অসমীয়াই এনেকুৱা ধৰণৰ কাম কৰিব পাৰে আৰু সেই কামৰ এটা অতি সুন্দৰ দৃষ্টান্ত আমি আজি দেখিলো জ্যোতিৰূপা সেই জ্যোতিৰূপাখন মই যিহেতু ইয়াত হাতত বা পেটৰ ওপৰত কিতাপ লৈ যি ধৰণে ফিজিক্যালি কিতাপ এখন ৰিলিজ কৰা বা মুকলি কৰাৰ সুবিধাটো ইয়াত নাই মই ভাবিছো জ্যোতিৰূপাক লৈ আমি গৰ্ব অনুভৱ কৰিছো জ্যোতিৰূপা এটা প্ৰচেষ্টা এই প্ৰচেষ্টাটো সংঘবদ্ধভাৱে সন্মিলিত প্ৰচেষ্টা আৰু এই প্ৰচেষ্টা এটা কথা প্ৰমাণ দিয়ে যে মন কৰিলে চন বাকৰি মাটিতে ধন নিজৰ ভাষা নিজৰ সাহিত্য নিজৰ সংস্কৃতিৰ বাবে আমি যদি কিবা এটা কাম কৰিব বিচাৰো যেনেকৈ গীতাশ্ৰী গগৈ আপতে 10 মিনিট 15 মিনিটৰ আগতে প্ৰমাণ দিলে যে এবাৰ লিংক শেষ হৈ যোৱাৰ পিছতো দ্বিতীয়বাৰ লিংক পঠাব পাৰি তেনেকৈ জ্যোতিৰূপাও উলিয়াই দেখুৱাব পাৰি আৰু এই 5টা বছৰৰ পিছত এই জ্যোতিৰূপাৰ যিটো যাত্ৰা পদ্মেশ্বৰ গগৈ আন্তৰ্জাতিক বিদ্যালয়ৰ যিটো যাত্ৰা এই যাত্ৰাৰ আঁৰত থকা মূলতঃ গীতাশ্ৰী গগৈ আপতে আৰু দিলডেকা বাইদেউ পুনৰবাৰ নমস্কাৰ জনাইছো আৰু সকলো সহযোগী যিসকলে তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকক সহায় সহযোগ কৰিলে সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জনাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি যেহেতু গীতাশ্ৰী গগৈ আপতে আকৌ তৃতীয়টো লিংক দিবলৈ যাতে ব্যতিব্যস্ত হ'ব নালাগে সেই কথাটো মনত ৰাখি মই মোৰ বক্তব্য মুকলি মাৰিছো আৰু ইয়াৰ জৰিয়তে জ্যোতিৰূপা উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিছো ধন্যবাদ